মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলা, গতিকে মই তোমালোকৰ বাবে 2023 চনৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। 1 নম্বৰ দিছিল সমূহ উত্তৰ লিখা। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্নটো মুকুতামণিজী বুলি কবিয়ে কিহক বুজাইছে? খ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? গ এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? ঘ নম্বৰ প্ৰশ্ন প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? ঙ 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? তোমালোকক মই এই ভিডিঅ'টো উত্তৰখিনি কৰি দিয়া নাই। তোমালোকে যদি উত্তৰসমূহ জানা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা, মই তোমালোকৰ কমেণ্টটো পিন কৰি দিম। আৰু যদিহে কোনোবাটো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা, সেই প্ৰশ্নটো তোমালোকে কমেণ্ট ছেকশ্যনত টাইপ কৰি দিবা, মই তোমালোকৰ উত্তৰটো কমেণ্ট ছেকশ্যনতে দি দিম। নেক্সট কুৱেশ্যন আছিল বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? তাৰপিছত আহিছিলে হৰিৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি কেনেকুৱা আছিল? পৰীক্ষা জ নম্বৰ ৰামসিংহ কোন? জ নম্বৰ প্ৰশ্নটো আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? 9 নম্বৰটো আছিলে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? 2 নম্বৰ দিছিল উত্তৰ দিয়া। ক নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কাব্যপুথিৰ নাম লিখা। খ শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই বীৰ দুজন কোন কোন? গ নম্বৰ প্ৰশ্ন আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? ঘ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 4খন নাটকৰ নাম লিখা। ঙ নম্বৰ প্ৰশ্ন যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে? লিখা। 3 নম্বৰ দিছিল আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব, কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিল? লিখা। ইয়াত দিছিলে 3 নম্বৰ। 4 নম্বৰ প্ৰশ্ন বিজ্ঞানৰ শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? ইয়াতো 3 নম্বৰ দিছিল। 5 নম্বৰ প্ৰশ্ন অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? ইয়াতো তোমালোকক 3 নম্বৰ দিছিল। 6 নম্বৰ প্ৰশ্ন স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল? 7 নম্বৰ প্ৰশ্নটো আছিল শৰাইঘাট যুঁজত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। 8 নম্বৰ প্ৰশ্ন জাগা জননীৰ সন্তান গীতটিৰ মূল ভাৱ লিখা। 9 নম্বৰত দিছিল চমুটকা লিখিবলৈ। ক নম্বৰ আত্মসহায়ক গোট। খ নম্বৰ দিছিল সূৰ্যকুমাৰ ভূঞা। 10 নম্বৰ প্ৰশ্ন ভক্ত প্ৰহ্লাদৰ কাহিনীটো নিজৰ ভাষাৰে লিখা। ইয়াতো দিছিলে 5 নম্বৰ। 11 নম্বৰত ব্যাখ্যা কৰিব দিছিল, ইয়াতে দিছিলে 10 নম্বৰ। 5 নম্বৰ দুটা দিছিলে 10 নম্বৰ। ক নম্বৰটো আছিল নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি? খ নম্বৰ প্ৰশ্ন অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। 12 নম্বৰত দিছিল নাৰী সবলীকৰণ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। ইয়াতে দিছিলে তোমালোকক 5 নম্বৰ। 13 নম্বৰত ৰচনা লিখিবলৈ দিছিল যিকোনো এটাৰ। ইয়াত দিছিলে তোমাৰ প্ৰিয় সাহিত্যিক আৰু পৰিৱেশ প্ৰদূষণ। 14 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছিল। শব্দবোৰ দিছিল বেলি, টোপনি, আকাশ, চকু, ফুল আৰু নিনাদ। 15 নম্বৰত বাক্য ৰচনা কৰিব দিছিল। শব্দবোৰ দিছিলে কথা চহকী, চকু চৰহা, হিয়াৰ আমঠু, আকাশত চাং পতা আৰু হাতলৰ। 16 নম্বৰ বিপৰীত অৰ্থবুজা শব্দ লিখিব দিছিল। শব্দবোৰ দিছিলে মৃত্যু, জয়, শত্ৰু আৰু অসম্ভৱ। 17 নম্বৰত ভাৱ বহলা লিখিব দিছিল যিকোনো এটা। ক নম্বৰত দিছিল ৰাইজে নখ জোকাইৰে নৈ বয় আৰু খ নম্বৰত দিছিল মন কৰিলে চন বাগৰি মাটিতে ধন। 18 নম্বৰত এটা শব্দ প্ৰকাশ কৰা দিছিলে। ক নম্বৰটো দিছিল একে মাকৰ সন্তান। খ নম্বৰ যি আনৰ উন্নতি দেখিব নোৱাৰে। গ জাকৈয়ে মাছ ধৰা মানুহ। ঘ যাৰ ঘৰ বাৰী নাই। 19 নম্বৰত দিছিল বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া। শব্দবোৰ দিছিলে ৰাজনীতি, যুগ, চহৰ, অসম, মান আৰু দুখ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যন পেপাৰসমূহ যদিহে লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা।